নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী খুংকাৰ আসাদুদ্দিন ওৱেইছিৰ নৰেন্দ্ৰ মোদীয়ে কৈছিল ভাৰতীয় মুছলমান মহিলাই অধিক সন্তান জন্ম দিয়ে এবাৰ প্ৰধানমন্ত্ৰী মোদীক উভতি ধৰি আসাদুদ্দিন ওৱেইছিয়ে কৈছে মোদী ডাঙৰীয়া আপুনি কক আপোনাৰ পিতৃয়ে কিমান সন্তান জন্ম দিছিল বুলডোজাৰ নীতিক লৈ হৰপ হৈ পৰিছে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডিৱাই চন্দ্ৰচূড়ে কৈছে দোষী হল বুলিয়েই বুলডোজাৰ চলাই ভাঙিব পাৰিব নেকি ঘৰ যিসকল বিষয়াই বুলডোজাৰ চলাই যিসকল বিষয়াৰ নেতৃত্বত বুলডোজাৰ চলোৱা হয় সেই সকল বিষয়াৰ দৰমহাৰ টকাৰে পুনৰ নিৰ্মাণ কৰি দিব লাগিব ঘৰ আদালতৰ বিচাৰক নহয় বিষয়াসকল অপৰাধীৰ ঘৰ ভঙাৰ ক্ষেত্ৰত চৰকাৰে মানিব লাগিব নিয়ম নহলে চৰকাৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে বায়ু প্ৰদূষণৰ ভয়াৱহ মাত্ৰাৰ মাজতে দিল্লীত বিদ্যালয় বন্ধ কৰাৰ দাবী বিজেপিৰ বৰ্তমান সময়ত বায়ু প্ৰদূষণে এক ভয়াৱহ ৰূপ লৈছে দিল্লীত 366 লৈ বৃদ্ধি পাইছে বায়ুৰ গুণাগুণ সূচকাংক এবাৰ অব্যাহত থকাৰ সময়তে ভাৰতীয় জনতা পাৰ্টিয়ে বুধবাৰে দিল্লী চৰকাৰক পঞ্চম শ্ৰেণীলৈকে সকলো বিদ্যালয় জৰুৰীভাৱে বন্ধ কৰিবলৈ এক প্ৰেছ বিবৃতি জাৰি কৰিছে আৰটিআই কৰ্মী দুলাল বৰাৰ জামিন মঞ্জুৰ গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিছে জামিন পঞ্চায়ত সভাপতি দেৱজিৎ হাজৰিকাৰ মৃত্যুৰ হৈতে নাম হাঙুৰ খাইছিল দুলাল বৰাৰ কিন্তু অৱশেষত আৰটিআই কৰ্মী দুলাল বৰাৰ জামিন মঞ্জুৰ সামগুৰি সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমানৰ ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনে ৰাজনীতি এৰিব এবাৰ ৰকিবুল হুছেইনৰ এই মন্তব্য ৰাজনৈতিক হিংসাই এনে ৰূপ পালে মই ৰাজনীতি বাদেই দিম বুলি মন্তব্য কৰিছে এক্সৰ স্বত্বাধিকাৰী ইলন মাস্ক হোৱাইট হাউচৰ পদবীত নিযুক্তি ডনাল্ড ট্ৰাম্পৰ সৈতে মিল থকাৰ বাবে ডনাল্ড ট্ৰাম্পৰ সৈতে বন্ধুত্ব গঢ়ি তোলাৰ বাবে এবাৰ হোৱাইট হাউচৰ পদবীত ডনাল্ড ট্ৰাম্পৰ লগত বহিব এক্সৰ স্বত্বাধিকাৰী ইলন মাস্ক চৰকাৰৰ দক্ষতা বিকাশ বিভাগৰ মুৰব্বী হ'ব ইলন মাস্ক এজন মুছলমান সাংসদ 540 জনৰ ওপৰত ভাৰী এবাৰ আসাদুদ্দিন ওৱেইছিয়ে এই মন্তব্য কৰিছে বিজেপিৰ বিধায়কে কৈছিল যে আসাদুদ্দিন ওৱেইছিৰ মাত্ৰ এজন সাংসদ আছে তেওঁ এজন সাংসদ লৈ কি কৰিব কিন্তু আসাদুদ্দিন ওৱেইছিয়ে কৈছে যে এজন সাংসদে 540 জনৰ ওপৰত ভাৰী মুছলমানক সহজ ভাবি নলব মুছলমান এনেকুৱা কোনো কাম নকৰে যিটো দেশৰ বিৰুদ্ধে যায় এই দেশৰ জন্মভূমি এই দেশত জন্ম লৈ এই দেশৰ ভায়ু মাটিত ডাঙৰ দীঘল হোৱা মুছলমানে কেতিয়াও হিংসা পছন্দ নকৰে কেতিয়াও হিন্দু মুছলমানৰ ৰাজনীতি পছন্দ নকৰে বুলি বিজেপিৰ বিধায়ক বিজেপিৰ সাংসদক বিজেপি চৰকাৰক হকিয়াই দি আসাদুদ্দিন ওৱেইছিয়ে কৈছে যে মুছলমানক কেতিয়াও ঠাট্টা মস্কৰা নকৰিব মুছলমানে নিজৰ অধিকাৰ পাব লাগিব এইখন ভাৰতবৰ্ষত আৰু মুছলমানক বাংলাদেশী বুলি মুছলমানক অনুপ্ৰৱেশকাৰী বুলি ক'লেই তেওঁলোক অনুপ্ৰৱেশকাৰী হ'ব নোৱাৰে যেতিয়াৰ পৰা ভাৰতবৰ্ষত বিজেপি চৰকাৰ নৰেন্দ্ৰ মোদীৰ চৰকাৰৰ উত্থান হৈছে 2014 চনৰ পৰা 2024 চনলৈকে বিজেপি চৰকাৰ আৰু আৰএছএছে মিলি দেশখনক হিন্দু মুছলমানৰ সাম্প্ৰদায়িক সংঘৰ্ষলৈ লৈ গৈছে চৰকাৰী অনুষ্ঠানলৈ মুছলমান বিধায়কক আমন্ত্ৰণ জনোৱাক লৈ বিতৰ্কৰ সূত্ৰপাত উত্তৰাখণ্ডৰ হৰিদ্বাৰত ৰাজ্যৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে হৰকি
পৌৰিঘাটত আয়োজন কৰা এক কাৰ্যসূচীলৈ জিলা প্ৰশাসনে অঞ্চলটোৰ 3জন মুছলমান বিধায়কক আমন্ত্ৰণ জনোৱাত বিতৰ্কৰ সৃষ্টি হয় জানিব পৰা অনুসৰি ঘাট পৰিচালনা কৰা সংগঠন গংগা সভাই ইয়াৰ বিৰোধিতা কৰা বুলি জানিব পৰা গৈছে টাইমছ অফ ইণ্ডিয়াৰ এক প্ৰতিবেদন অনুসৰি গংগা সভাই যুক্তি দিছিল যে অহিন্দুক দীৰ্ঘদিন ধৰি ঘাটত প্ৰৱেশৰ অনুমতি দিয়া হোৱা নাই বাবে 3জন বিধায়কক নিমন্ত্ৰণ কৰা উচিত নাছিল আৰু ব্ৰিটিছেও হৰিদ্বাৰ পৌৰ আইন 1935ৰ অধীনত ইয়াক চহৰ হিচাপে ঘোষণা কৰিছিল এটা নিয়ম CBIৰ অধীক্ষকৰ ৰূপেৰে প্ৰবঞ্চনা কৰা প্ৰশান্ত বৰদলৈ গ্ৰেপ্তাৰ উদ্ধাৰ হৈছে বহু ভুৱা নথিপত্ৰ মঙ্গলবাৰে মৰিগাঁৱৰ হাতুবাৰীৰ বুৰবন্দা নিবাসী প্ৰশান্ত বৰদলৈ নামৰ এজনে প্ৰবঞ্চনাৰে কেন্দ্ৰীয় তদন্তকাৰী ব্যুৰো চমুকৈ CBI শাখাৰ আৰক্ষী অধীক্ষকৰ ৰূপ লৈ থকা অৱস্থাত আটক কৰে গুৱাহাটীৰ বহিষ্ঠ আৰক্ষী আজি ভোট গ্ৰহণৰ দিনাই ৰকিবুল হুছেইনৰ কনভয়ত আক্ৰমণ সামগুৰিত সাংবাদিক গাড়ী ভাঙি লণ্ডভণ্ড অসমৰ সামগুৰি বিধানসভা সমষ্টিত চলি থকা ভোটদানৰ সময়ত লোকসভাৰ সাংসদ ৰকিবুল হুছেইনৰ কনভয়ত অচিনাক্ত ব্যক্তিয়ে আক্ৰমণ কৰে ঘটনাৰ সময়ত কৰ্তব্যত থকা এগৰাকী সাংবাদিকৰ বাহনকো ভাঙি পেলোৱা হয় কনভয়ৰ অংশ নথকা সাংবাদিক গৰাকীয়ে সামগুৰিৰ পূব চালপৰাত সৃষ্টি হোৱা হুলস্থুলৰ সন্দৰ্ভত হুদা পোছা কৰিবলৈ ৰৈ থকাৰ সময়তে বিজেপিৰ পতাকা লৈ থকা লোকে তেওঁক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হয় সাংবাদিকজনে নিজৰ পৰিচয় দিয়াৰ পাছতে আক্ৰমণকাৰীয়ে সৰি বুলি কৈ আঁতৰি যায় সালমান খানৰ পাছত এবাৰ মিথুন চক্ৰৱৰ্তীক হত্যাৰ ভাবুকি পাকিস্তানীৰ বলিউডৰ তাৰকা সালমান খান আৰু শাহৰুখ খানৰ পিছতে এইবাৰ অভিনেতা তথা বিজেপি নেতা মিথুন চক্ৰৱৰ্তীক হত্যাৰ ভাবুকি দিছে পাকিস্তানী গ্যাংষ্টাৰে সামাজিক মাধ্যম যোগে দিছে পাকিস্তানী গ্যাংষ্টাৰে হত্যাৰ ভাবুকি পাকিস্তানী গ্যাংষ্টাৰ শাহজাদ ভাট্টিয়ে এটা ভিডিঅ' বাৰ্তা যোগে মিথুন চক্ৰৱৰ্তীয়ে মুছলমান বিৰোধী মন্তব্য কৰা বুলি অভিযোগ উত্থাপন কৰিছে যদি 10 পৰা 15 দিনৰ ভিতৰত ক্ষমা নোখোজে তেন্তে অভিনেতা গৰাকীক ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'ব আৰু তেওঁক হত্যা কৰা হ'ব এই ভাবুকি পোৱাৰ পিছতে বিজেপি নেতা গৰাকীক Y+ নিৰাপত্তা দিয়াৰ ব্যৱস্থা কৰিছে কেন্দ্ৰীয় চৰকাৰে সংবিধান শেষ কৰিবলৈ বিজেপি আৰু RSSে 24 ঘণ্টাই কাম কৰি আছে নৰেন্দ্ৰ মোদী আৰু RSSৰ বিৰুদ্ধে সৰব হৈ পৰিছে ৰাহুল গান্ধীয়ে কৈছে যে নৰেন্দ্ৰ মোদীক আমি শিক্ষা দিব লাগিব ভাৰতৰ সংবিধানো হয়তো নৰেন্দ্ৰ মোদীয়ে পঢ়া নাই মহাৰাষ্ট্ৰৰ গন্দিয়াত ৰাজহুৱা সভাত ভাষণ দি কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে সংবিধান ভংগ কৰাৰ বাবে ভাৰতীয় জনতা পাৰ্টি আৰু RSSে 24 ঘণ্টাই অনবৰতে কাম কৰি আছে ৰাহুল গান্ধীয়ে কৈছে মই নিশ্চয়তা দিব পাৰো যে প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ সংবিধানো পঢ়া নাই যদি পঢ়িলেহেঁতেন তেন্তে এই গ্ৰন্থত যি লিখা আছে তাক সন্মান কৰিলেহেঁতেন ভাৰতত যদি গণতন্ত্ৰ আছে তেন্তে এই কিতাপখনৰ বাবে আৰু এই কিতাপখনৰ অস্তিত্ব B.R. আম্বেদকাৰ মহাত্মা গান্ধী আৰু ফুলেজীৰ বাবে আছে নৰেন্দ্ৰ মোদী আৰু RSSে 24 ঘণ্টাই অনবৰত এই আক্ৰমণ কৰি আছে সংবিধানৰ ওপৰত এই কিতাপখনৰ লিখা আছে নে নাই হয়তো এই কিতাপখনত কি আছে হয়তো নৰেন্দ্ৰ মোদীয়ে নাজানে সেইবাবেই তেওঁ যিকোনো কাম চলে বলে কৌশলে ক্ষমতা ব্যৱহাৰ কৰি আছে